আপোনাৰ অযথা ধন ব্যয় বা ধন হানি হৈছে নেকি? কিয় এনেকুৱা হৈছে আপোনাৰ সৈতে? কিদৰে পাব পৰিত্ৰাণ? এই সম্পৰ্কে কি ক'লে বাস্তু বিশেষজ্ঞই? আপোনাৰ ঘৰত অশান্তি বাঢ়িছে নেকি? বেমাৰ আজাৰে ঘৰখন আগুৰি ধৰিছে নেকি? বাস্তুশাস্ত্ৰৰ মতে আপোনাৰ ঘৰখনৰ প্ৰতিটো দিশ শুদ্ধভাৱে আছেনে? বাস্তু বিশেষজ্ঞৰ মতে এইসমূহ সমস্যাৰ বাবে বাস্তু দোষ হ'ব পাৰে। আপোনাৰ যদি অযথা ধন ব্যয় হয় বা ধন হানি হয়, তেতিয়াও আপোনাৰ ঘৰৰ বাস্তু দোষৰ বাবেই এনেধৰণৰ সমস্যা আপুনি সন্মুখীন হ'বলগীয়া হয়। যি তিনিটা দিশ ঘৰখনত শুদ্ধ নহ'লে বিভিন্ন সমস্যাই দেখা দিয়ে। বাস্তুশাস্ত্ৰৰ অনুসৰি তিনিটা দিশ সদায় মনত ৰাখিব লাগে। সেইকেইটা হ'ল উত্তৰ পূব, দক্ষিণ পূব আৰু দক্ষিণ পশ্চিম দিশ। প্ৰথমতে উত্তৰ পূব দিশত কি কৰা অনুচিত সেই সম্পৰ্কে পৰামৰ্শ দিছে। যদিহে আপোনাৰ ঘৰত কেনেবাকৈ উত্তৰ পূব দিশত অৰ্থাৎ ঈশান কোণত টয়লেট বা পাকঘৰ থাকে, তেতিয়াহ'লে আপোনাৰ ঘৰত বিভিন্ন ধৰণৰ ৰোগে আগুৰি ধৰিব পাৰে। অযথা ধন ব্যয়, ধন হানি যোগে দেখা দিয়ে। অৰ্থাৎ উত্তৰ পূব কোণত কেতিয়াও এইখিনি কাম কৰিব নালাগে। দ্বিতীয়তে, যদি দক্ষিণ পূব কোণত পানীৰ উৎস আছে, তেতিয়াও আপোনাৰ ঘৰত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। অৰ্থাৎ ঘৰৰ দক্ষিণ পূব কোণত দমকল, কুঁৱা, পুখুৰী আদি পানীৰ উৎস থকাটো অনুচিত। তৃতীয়তে, দক্ষিণ পশ্চিম দিশত যদি প্ৰৱেশ দুৱাৰ হয়, তেতিয়াও আপোনাৰ ঘৰৰ বাবে বেয়া। গতিকে দক্ষিণ পশ্চিম দিশত কেতিয়াও আপোনাৰ ঘৰৰ প্ৰৱেশ দুৱাৰ নিৰ্মাণ নকৰিব। এই তিনিটা দিশ সকলোৱে গুৰুত্ব আৰোপ কৰি চলিলে ঘৰখনৰ বহু সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰিব।